हेलो एवरीवन मो अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বহু দিনৰ পিছত এটা ভিডিওলৈ আনিছো আপোনালোকৰ কাৰণে। আসলতে বহু দিন ভিডিও বনোৱা হোৱাই নাছিলে। আজি ভাবিলো এটা ভিডিও দিও আপোনালোকৰ কাৰণে। আমি এটা আমাৰ ৰুমৰ কাৰণে এটা বস্তু আনিলো। ভাবিছো আপোনালোকক দেখাও। আসলতে মই যোনদিনাখন এই বস্তুটো আনিবলৈ গৈছিলো সেইদিনাখনে ভাবিছিলো ভিডিওটো বনাও। কিন্তু নবনালো যেহেতু আপোনালোকৰ মাজতে বহুতে কমেন্ট কৰিব পাৰে যে বহুত শো অফ কৰিছে সেইকাৰণে মই ভাবিলো নবনাও বুলি ভিডিওটো যেহেতু কিন্তু তাৰ পিছত ভাবিলো যে যিসকলে মোৰ ভিডিও চাই ভাল পায় বা যিসকলে মোক ভাল পায় তেওঁলোকৰ কাৰণেই ভিডিওটো বনাই দিও। যিসকলে ভাল নাপায় নাচালেই হ'ল নহয় জানো। গতিকে মই ভাবিলো ভিডিওটো বনাও আপোনালোকক দেখাও যে মই কি আনিলো আমাৰ ৰুমৰ কাৰণে। যেহেতু এতিয়া আপোনালোকৰ লগত মই সকলোবোৰ শেয়াৰ কৰোঁ মোৰ সুখ দুখ মোৰ হ্যাপিনেছ মই কিবা এটা বস্তু আনিলে সকলোবোৰ আপোনালোকৰ লগত শেয়াৰ কৰোঁ। গতিকে এইটো বস্তুটো কেলে নেদেখাম নহয়নে। গতিকে ভাবিলোঁ যে আপোনালোকক দেখুৱাও যে মই মোৰ ৰুমৰ কাৰণে কি আনিলোঁ। তেনেহ'লে বলক ভিডিঅ'টো স্কিপ নকৰি শেষৰলৈকে চাব। বেলেগ ধৰণে নল'ব, মই কোনো ধৰণৰ শ্ব' অফ কৰা নাই। মই দেখুৱাব খোজা বস্তুটো আসলতে এইটো। আমি এটা আমাৰ ৰুমৰ কাৰণে ফ্ৰিজ কিনিলোঁ, ৰেফ্ৰিজাৰেটৰ। তো এইটো ডাবল ডোৰৰ হয়। এইটো হৈছে স্যামসাং ব্ৰেণ্ডৰ। এয়া দেখিছেনে। আচলতে ধনতেৰাছত ল'ম ভাবিছিলোঁ কিন্তু আগতীয়াকৈ ল'লোঁ। আচলতে আমি বেলেগ এটা পচন্দ কৰিছিলোঁ কিন্তু সেইটো যিহেতু এভেইলেবল নহয় আৰু আমি অকণমান সৰু চাইজৰ ল'ম ভাবিছিলোঁ যিহেতু পাৰ্চনেল ইউজৰ কাৰণে ৰুমৰ কাৰণে। কিন্তু যিহেতু সেইটো আমি যোনটো বিচাৰিছিলোঁ সেইটো এভেইলেবল নহয় সেইকাৰণে আমাৰ প্লেন চেঞ্জ হৈ গ'ল আৰু আমি এইটো আনিলোঁ। বিশেষ এতিয়া বস্তু ভৰোৱা হোৱা নাই যিহেতু নতুন হয়। আপোনালোকক মই দেখুৱাই দিম ভিতৰখন অলপমান। ৰ'ব এক মিনিট। এয়া ওপৰতে ধুনীয়াকৈ মই এইটো থৈ দিছোঁ। ইয়াত বৰ্ষা গৌৰৱ লিখা আছে আৰু আমাৰ জোৰণৰ ফটো এখন লগাই থোৱা আছে। এখন ইফালে আছিলে আমি এফালে আনি দিলোঁ। ডাবল ডোৰৰ হয়। আপোনালোকক খুলি দেখুৱাইছোঁ যদিও বেছি বস্তু থোৱা হোৱা নাই, নতুন হৈ আছে, বেছি দিন হোৱাই নাই। গতিকে বেছি বস্তু থোৱা হোৱা নাই হ'লেও অলপমান দেখুৱাই দিছোঁ। পিছত আকৌ কেতিয়াবা দেখুৱাম সময় সুবিধা মিলিলে। অলপ চলপ কিবা কিবি থোৱা আছে আৰু বেছি একো থোৱা হোৱা নাই। এয়া দেখা পাইছে আপোনালোকে। এয়া কালাৰটো দেখা মাত্ৰকে পচন্দ হ'ল। চিলভাৰ কালাৰটো ষ্টেণ্ডাৰ্ড হয় যিহেতু চব বস্তুৰ লগত মিলি যায় আৰু আমাৰ ৰুমটোৰ লগতো মিলি যাব। সেইকাৰণে চিলভাৰ কালাৰটোৱে হাজবেণ্ড আৰু মই পচন্দ কৰিলোঁ। এয়া অলপমান দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে কমেণ্টত লিখিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।